নমস্কাৰ। আজি আমি এক্সেলৰ এটা টুলছৰ বিষয়ে কথা পাতিম। সেইটো হৈছে ফ্লাছ ফিল। ফ্লাছ ফিলৰ জৰিয়তে আমি এটা চেলৰ যিকোনো এটা অংশ বা পাৰ্ট আমি বেলেগ এটা কলমলৈ আনিব পাৰোঁ। উদাহৰণস্বৰূপে যদি আমাক লাগে যে এই চেলটোত থকা যিখিনি ইয়াৰ কণ্টেণ্ট আছে, আমি যদি চাওঁ যে কণ্টেণ্টখিনি তিনিটা ভাগত আছে। প্ৰথম ভাগত আছে কমা দি পেলাই তিনিটা ভাগ ছেপাৰেট কৰা আছে। এতিয়া মাজৰ ভাগটো য'ত আমাৰ ষ্টেটৰ নাম আছে সেইখিনি যদি আমাক বেলেগ এটা কলমত লাগে, আমি ফ্লাছ ফিল ইউজ কৰি এইটো কাম কৰিব পাৰোঁ। আপোনালোকে মোৰ চেনেলটোৰ ফ'ল' কৰি থাকিব। নতুন নতুন ভিডিঅ' আমি ইয়াতে আপলোড কৰি থাকোঁ আৰু ছাবস্ক্ৰাইব আৰু লাইক বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি চাওঁ ফ্লাছ ফিলৰ জৰিয়তে কেনেকৈ আমি কৰিব পাৰোঁ। তো প্ৰথমতে মই কি কৰিম, প্ৰথম ৰ'টোত লিখিম যে কি বস্তুটো আচলতে মই বিচাৰিছোঁ। তো মই আছাম বিচাৰিছোঁ, তাৰমানে মাজৰ অংশটো বিচাৰিছোঁ এই টেক্সট কণ্টেণ্টৰ পৰা। তো মই আছামটো লিখি লৈছোঁ। লিখি পেলাই মই কি কৰিম, ডাটা অপশ্যনৰ ভিতৰত আছে ফ্লাছ ফিল। যেতিয়া মই ফ্লাছ ফিল ক্লিক কৰিম, সি অট'মেটিকেলি বাকীকেইটা ৰ'ৰ পৰা মাজৰ অংশটো, মানে দুটা কমাৰ মাজত যিখিনি আছে মাজৰ অংশটো যিবিলাক ষ্টেটছ আছিল সেইবিলাক ইয়াতে উলিয়াই লৈ আনিছে। এনেদৰে আমি ফ্লাছ ফিলৰ পৰা যিকোনো টেক্সটৰ যিকোনো এটা পৰ্চন, যিকোনো এটা অংশ আমি বেলেগ বেলেগ কলমলৈ ছেপাৰেট কৰি লৈ আনিব পাৰোঁ।